यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। नमस्कार। সমূহ শ্ৰোতা দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছো আজিৰ মীন পালন সম্পৰ্কীয় ফোন-ইন অনুষ্ঠান। প্ৰিয় শ্ৰোতা দৰ্শক মণ্ডলী, মীন পালনৰ কৰ্মপঞ্জী অনুযায়ী বহাগৰ আদি ভাগতে পোনা মেলি মীন পালন আৰম্ভ কৰাৰ সময় সমাগত। কিন্তু আশানুৰূপ মীন উৎপাদন পাবৰ বাবে মীন পোনা মেলাৰ আগতে পুখুৰীটো বিজ্ঞানসন্মত দৃষ্টিভংগীৰে প্ৰস্তুত কৰি লাগিব আৰু এই ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ দিশ মানি চলিব লাগিব। এই সম্পৰ্কে যাৱতীয় কিছু দিশ আলোচ কৰাৰ লগতে আপোনালোকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ আৰু সমস্যাৰ সমাধান আদায় কৰাৰ মানসেৰে আমি আজি আমন্ত্ৰণ কৰি আনিছো সংশ্লিষ্ট বিষয়ক বিশেষজ্ঞ তথা অসম চৰকাৰৰ মীন সঞ্চালকালয়ৰ মীন বিষয়া শ্ৰীযুত সঞ্জয় তামুলী ডাঙৰীয়াক। এয়া শ্ৰীযুত তামুলী। নমস্কাৰ। শ্ৰোতা দৰ্শক মণ্ডলী, অনুষ্ঠানকালীন সময়ত আপোনালোকে 9435047747 আৰু 9864888889 এই দুই নম্বৰত ফোন কৰি আমাৰ লগত পোনপটীয়াকৈ কথা পাতিব পাৰিব আৰু আমি আপোনালোক সকলোকে আমাৰ এই অনুষ্ঠানটিলৈ স্বাগতম জনাই আমি আগবাঢ়ি গৈছো আমাৰ সমল ব্যক্তিৰ লগত আলোচনা আৰু আপোনালোকৰ বিভিন্ন প্ৰশ্নৰ যাৱতীয় সমাধান দিয়াৰ মানসেৰে। তামুলী ডাঙৰীয়া, পুনতে আপোনাক স্বাগতম জনাইছো। ইতিমধ্যে মই কৈছোৱেই যে মীন পালনৰ কৰ্মপঞ্জী আৰম্ভ কৰাৰ আগতে অৰ্থাৎ পোনা মেলাৰ আগতে আমি বিভিন্ন গুৰুত্বপূৰ্ণ দিশসমূহ জানি লোৱা উচিত বা পুখুৰীটো প্ৰস্তুত কৰি ল'ব লাগে। গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিম যে আচলতে কোনখিনি সময়ৰ পৰা পুখুৰীত পোনা মেলিব লাগে বা পুখুৰীত পোনা মেলাৰ সময়ত কেনে ধৰণৰ জলবায়ুবীয় পৰিৱেশ বা কেনে ধৰণৰ প্ৰাকৃতিক পৰিৱেশ থকা উচিত, এই সম্পৰ্কে আপুনি অকমান ধাৰণা এটা দিব নেকি? হয়, নিশ্চয়। এটা অতি গুৰুত্বপূৰ্ণ বৰ প্ৰাসংগিক এটা প্ৰশ্ন আপুনি উত্থাপন কৰিছে। এতিয়া আমাৰ মুনচুন আমাৰ বাৰিষা আহিবৰ সময় হৈছে, গতিকে আমাৰ মীন পালনৰ যি কাম অতি প্ৰখৰভাৱে এতিয়া আৰম্ভ হ'ব। গতিকে এই সময়ছোৱা অতি গুৰুত্বপূৰ্ণ। গতিকে এই সময়ছোৱা আমি নৱেম্বৰ ডিচেম্বৰৰ পৰাই আৰম্ভ কৰিব পাৰোঁ। তাৰ পৰা আৰম্ভ কৰি আমি এই যিখিনি সময় আছে এই সময়ছোৱাত আমি এতিয়া আমাৰ যি যাৱতীয় কাম কাজ আছে মীন পালন কৰিবলৈ সেইখিনি কৰিব লাগে। গতিকে তাৰমানে মই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছো, তাৰমানে আপুনি ক'ব বিচাৰিছে যে বাৰিষা অৰ্থাৎ অসমত সাধাৰণতে বাৰিষা বুলি ক'লে বা মৌচুমী বায়ুৰ আগমন বুলি ক'লে আমি বহাগৰ পৰাই বুজো। গতিকে বহাগ মাহৰ আদি ভাগৰ পৰা পুখুৰীত পোনা মেলি আমি মীন পালন আৰম্ভ কৰিব লাগে আৰু ঠিক আপুনি কোৱাৰ ধৰণে তাৰ আগত আমি কিছু যাৱতীয় প্ৰস্তুতি চলাব লাগে, নহয় জানো? গতিকে মই শ্ৰোতা দৰ্শক বন্ধুসকলক এটা অনুৰোধ কৰিম যে আপোনালোকৰ কাৰণে পুখুৰী প্ৰস্তুতিৰ এইখিনি অতি উপযুক্ত সময়। আপোনালোকে সকলো প্ৰস্তুতি সাং কৰি আপোনালোকে ঠিক বহাগ মাহ অৰ্থাৎ এপ্ৰিল মাহৰ মাজভাগৰ পৰা পুখুৰীত পোনা মেলা আৰম্ভ কৰক, নহয় জানো? হয়, নিশ্চয়। গতিকে এই সময়ছোৱাত এতিয়া আমি বহুখিনি কথা পাতিব লাগিব যিহেতু আপুনি নিশ্চিতভাৱে কৰিলে। গতিকে কিন্তু এটা প্ৰশ্ন স্বাভাৱিকতে আহিব, কেৱল প্ৰস্তুতি বুলি ক'লেই নহ'ব যে কেনে ধৰণৰ প্ৰস্তুতি। প্ৰস্তুতি বিভিন্ন ধৰণৰ হ'ব পাৰে, মানসিক প্ৰস্তুতি হ'ব পাৰে, কায়িক প্ৰস্তুতি হ'ব পাৰে, শাৰীৰিক প্ৰস্তুতি হ'ব পাৰে বা আৰু আন্তঃগাঁথনিক প্ৰস্তুতি হ'ব পাৰে। গতিকে আমি কেনেধৰণে প্ৰস্তুত হ'ব লাগিব আপুনি অতি প্ৰাঞ্জল ভাষাত বুজাই দিয়ক। হয়, এতিয়া প্ৰথম কথাটো হৈছে মীন পালন যেনে আমি পুখুৰীত কৰোঁ। প্ৰথমতে মীন পালন বুলি ক'লে আমি পুখুৰী প্ৰথমকে আজি যদিও অত্যাধুনিকভাৱে ধৰক নৈ, সাগৰ বা বিভিন্ন বিশাল জলাধাৰত মীন পালন কৰা হয়, কিন্তু আমি আমাৰ আজিৰ আলোচনাটো পুখুৰী
বা যি আমাৰ আবদ্ধ জলাশয়ৰ মীন পালন তাতে আমি সীমাবদ্ধ ৰাখিম হয় গতিকে পুখুৰীটো মাছৰ বাসস্থান বা মাছ তাতে ডাঙৰ হ'ব তাৰ পৰা প্ৰডাকশ্যন আমি পাম মাছ উৎপাদন কৰিম গতিকে আমি পুখুৰীটো আমি অতি ভালকৈ আমি প্ৰস্তুত প্ৰথমতে কৰিব লাগিব তাৰ কাৰণে আমাৰ কেতবোৰ বিভিন্ন দিশ আছে আজি এই সংক্ষিপ্ত সময়ত মই যিখিনি পাৰো ক'বলৈ চেষ্টা কৰিম গতিকে পুখুৰীটো যদি আগৰ পৰাই আছে আমি এই খৰাং কালত পুখুৰীটো আমি যদি সিঁচি পেলাই পুখুৰী সম্পূৰ্ণ সিঁচি দিব লাগিব যদি আমাৰ পক্ষে সম্ভৱ হয় যদি আমাৰ কিটা ধনৰ প্ৰয়োজন বাঞ্ছনীয় আমি সিঁচিব লাগে যদি পাৰো গোটেইখিনি পানী ডি ৱাটাৰিং বা আমি সিঁচি পেলাই সেইখিনি আমি তলিখন শুকুৱাব লাগে পুখুৰী কিবা আপুনি দেখুৱাব পাৰিব নেকি আমাৰ শ্ৰোতা দৰ্শকৰ কাৰণে আৰু অধিক বোধগম্য হ'ব হয় নিশ্চয় মই দেখাব পাৰিম মই সতীৰ্থ আমাৰ কেমেৰাত থকা বন্ধুক অনুৰোধ কৰিম যাতে এই ফটোখন আমাৰ শ্ৰোতা দৰ্শকৰ মাজলৈ লৈ যোৱাৰ ব্যৱস্থা কৰে তেতিয়া তেওঁলোকে হয়তো আৰু ভালকে বুজি পাব কথাটো নিশ্চয় হয় হয় তলিখন শুকুৱাব লাগে তাৰমানে এনে ধৰণে শুকুৱাই ল'ব লাগিব মাটিখিনি ফাট মেলিব লাগিব কিন্তু মানে শুকুৱাই পেলাই কেইদিনমান ৰ'ব লাগিব এই যে মাটি যে ফাট মেলিছে আপুনি যে দেখুৱাইছে তেনেকুৱা হ'ব লাগিব অতি ভাল কিয়নো কেতিয়াবা এনেকে হেৰিত আপোনাৰ বহু ধৰণৰ যি টক্সিক গেছ বা এনেকুৱা ধৰণৰ বস্তুবোৰ পানীত হেৰি হৈ যায় মানে জমা হৈ যায় তলিত বোকাত জমা হৈ যায় তে আমি যেতিয়া পানীখিনি শুকুৱাই পেলাই শুকুৱাম তেতিয়া সেইবোৰৰ পৰা আমি মুক্তি পাব পাৰোঁ মই যদি সৰল ভাষাত কওঁ যে মই শ্ৰোতা দৰ্শকক এনেকে ক'ব পাৰোঁ নেকি যে মাছ যিটো মাধ্যমত থাকে তাত মাছে খাদ্য গ্ৰহণ কৰে আৰু বিষ্ঠাও ত্যাগ কৰে গতিকে নিশ্চিতভাৱে সেই পুখুৰীটোৰ তলি ভাগত বিভিন্ন ধৰণৰ অবাঞ্ছিত সামগ্ৰী বা মাছৰ যি বিষ্ঠা যায় সেইখিনি জমা হয় বা বিভিন্ন এমনিয়াজনিত সামগ্ৰী জমা হোৱাৰ সুযোগ থাকে গতিকে আপুনি কোৱাৰ ধৰণে প্ৰত্যেক বছৰে মীন পালন কৰাৰ পাছত বা পৰৱৰ্তী বছৰৰ মীন পালন আৰম্ভ কৰাৰ আগতে পুখুৰীটো সিঁচি এনেকুৱা ধৰণে ফাটিব দিব লাগে হয় পুখুৰীটো শুকুৱাব লাগে তাৰ পিছত তালিখন শুকুৱাব লাগে তাৰ পাছতে গুৰুত্বপূৰ্ণ কথা হৈছে চূণ আমি সকলোৱে মই গেটটো উঠাই দিব লাগিব হয় শুকুৱাৰ পাছত আপুনি গেটটো উঠাব লাগিব মানে গেটটো উঠাই পেলাই শুকুৱাব সেই গেটটোত সাৰ প্ৰচুৰ পৰিমাণে সাৰ থাকে সেইখিনি বিভিন্ন কামত ব্যৱহাৰো কৰিব পৰা যায় জৈৱিক সাৰ হিচাপে আমি এটা কাম কৰিব পাৰো পুখুৰী পাৰত যদি আমি কিছুমান উদ্যান শস্যৰ খেতি কৰো আমি যদি এই প্ৰতি বছৰে উঠোৱা গেটখিনি সেই উদ্যান শস্যত দিওঁ তেনেহলে নিশ্চিতভাৱে জৈৱিক সাৰৰ কাম কৰিব সেইটো আপোনালোকে কয়নে হয় এইটো আমি কওঁ যে সেই যিখিনি তাতে বহুতখিনি সাৰ নিহিত হৈ থাকে জৈৱিক যি ধৰণৰ সাৰ সেইখিনি আমাৰ যেনেকুৱা জলকীয়া হওক বিলাহী হওক বা যিবোৰ আমাৰ তামুলী ডাঙৰীয়া মই আপোনাৰ ধাৰাবাহিকতাত জটি পেলাম এটা ফোন আহিছে মই ফোনটো লৈ লৈছো হেল্ল' স্যাৰ হয় আপুনি কোনে কৈছিলে ক'ৰ পৰা কৈছিলে আমি বুকুলিয়াঘাট কাৰ্বি আংলঙৰ ঠিক শুনা পোৱা নাই আপোনাৰ কণ্ঠ পোৱাত অকমান অসুবিধা হৈছে আপুনি অকমান স্পষ্টকে ক'বলৈ চেষ্টা কৰিলে আমি ভাল পাম কওক আমি পুখুৰী কথা সুধিছিলো মাছ পালন কৰিলে কেনেকা কৰিব লাগে আপুনি কোনে কৈছিলে টুৱেল ৰংপি হয় ক'ৰ পৰা কৈছিলে বুকুলিয়াঘাট কাৰ্বি আংলং বকলিয়াঘাট কাৰ্বি আংলং স্বাগতম ৰম্পি ডাঙৰীয়া স্বাগতম আপুনি প্ৰশ্নটি উত্থাপন কৰক আপুনি প্ৰশ্নটি কওক ৰম্পি ডাঙৰীয়া আপুনি সংবিধান বিচৰা প্ৰশ্নটি কেনে ধৰণৰ আপুনি কি জানিব বিচাৰিছে প্ৰশ্নটি কওক পালন কৰিবলৈ মই বিচাৰি আছে হয় তাৰমানে আপুনি কেনেকে মাছ পালন কৰিব লাগে কেনেকা ধৰণৰ কৰিব লাগে সেইটো জানিবলৈ বিচাৰিছে হয় ৰংপি ডাঙৰীয়া আমি সেই কথাখিনি আলোচনা কৰিব বিচাৰিছো যে মাছ পালন যেহেতু আমি কৈছোৱে যে বহাগৰ আৰম্ভণিৰ পৰা অৰ্থাৎ এপ্ৰিলৰ মাজভাগৰ পৰা কৰিব লাগিব তাৰ আগত আপুনি কেনে ধৰণে প্ৰস্তুত হ'ব লাগিব সেই কথাখিনি আমি আলোচনা কৰিছো আপুনি নিশ্চিতভাৱে অনুষ্ঠানটো উপভোগ কৰি যাব আৰু আপুনি আপোনাৰ প্ৰশ্নৰ সমাধান নিজেই পাব আৰু ইতিমধ্যে আমাৰ সমল ব্যক্তিয়ে কৈছে যে প্ৰথম পদক্ষেপ হিচাপে আপোনাৰ যদি পুৰণা পুখুৰী হয় তেনেহলে পুৰণা পুখুৰী সকলোখিনি পানী সিঁচি কিছুদিন ৰ'দত ৰাখিব লাগে আৰু তাৰ আগতে তাৰ যিখিনি গেট সেইখিনি উঠাই পেলাব লাগে লগতে সমল ব্যক্তিয়ে কৈছে যে সেই গেটখিনি আপোনাৰ পুখুৰীৰ পাৰৰ উদ্যান শস্যৰ কাৰণে অতি উৎকৃষ্ট জৈৱিক সাৰ নহয় জানো গতিকে আপুনি প্ৰথম পদক্ষেপটো গম পাইছে আৰু তাৰ পিছত এতিয়া মই ধন্যবাদ জনাইছো তেখেতক তেখেত আগ্ৰহী মীন পালনৰ কাৰণে ৰংপি ডাঙৰীয়া আপুনি অনুষ্ঠানটো চাওক আমি এতিয়া আলোচনা কৰি আছো এতিয়া মই ক'লো প্ৰথমতে উঠাই দিলো আমাৰ যিখিনি তলৰ গেট থাকিলে চূণটো এটা বৰ মানে সকলোৱে আমি মুখে আজি মীন পালকসকলৰ মুখে থাকে চূণ ব্যৱহাৰ কৰিব লাগে গতিকে এটা অতি গুৰুত্বপূৰ্ণ বস্তু চূণটো আমি প্ৰয়োগ কৰিব লাগে মানে চূণ প্ৰয়োগ কৰিব লাগে বাঞ্ছনীয় বা কৰাটো অতি দৰকাৰ
কিয় দৰকাৰ কি কথা মই এখিনি এতিয়া বিশদভাৱে কম এতিয়া আমি যদি চূণ প্ৰয়োগ কৰোঁ চূণ প্ৰয়োগ কৰাৰ ফলত কি হ'ব আমাৰ এই যে যিখিনি আমাৰ তলৰ বোকা বা তাত যিখিনি পৰজীৱী বা যিখিনি বেমাৰ পৰা অনুজীৱ থাকে সেইবোৰ কি কৰে চূণে ধ্বংস কৰি পেলায় আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা হৈছে এই চূণ প্ৰয়োগ কৰাৰ ফলত মাটিখিনি কোমল হয় তেতিয়া কোমল হোৱাৰ ফলত মাটিৰ ভৱন বা মিনাৰেলাইজেশ্যন বা মাটিখিনি যিখিনি মিনাৰেল তাত থাকে মাটিত সেইবোৰ ওলাই অহাত সুবিধা হয় মানে মানিকীকৰণটো দ্ৰুত কৰে তাৰ উপৰিও আপোনাৰ আৰু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো পিএইচ গতিকে পিএইচটো কোৱাৰ লগে লগে হয়তো আৰু বহু কথা এতিয়া মই ক'ব লাগিব গতিকে পিএইচটো চূণে নিয়ন্ত্ৰণ কৰাত সহায় কৰে আমাক যিটো পিএইচ দৰকাৰ হয় কিমান আমাৰ এনে মীন পালনৰ কাৰণে 6.5 পৰা 8.5 যোনটো পিএইচ লাগে গতিকে মই ৰাইজৰ গেটাৰ্থেটো কৈ থওঁ যে কিছুমানে হয়তো শব্দটো অলপ বৈজ্ঞানিক শব্দ বা আচুভা হ'ব পাৰে গতিকে পিএইচটো হৈছে পানীৰ যোনটো আম্লিকতা বা খাৰকীয়তা সেইটো জোখাৰ এটা মানদণ্ড গতিকে আমাৰ মাছৰ যি আমাৰ খেতি তাৰ কাৰণে পিএইচটো অনবদ্য মই যদি একেবাৰে সাধাৰণ ভাষাত কওঁ সৰল ভাষাত যে মই এনেকৈ ক'ব পাৰোঁ নেকি যে পানীত পিএইচ বোলা এটা ভৌত ৰাসায়নিক গুণাগুণ থাকে আৰু সেই পিএইচ বোলা গুণাগুণটো যদি 6.5 পৰা 8.5 ভিতৰত থাকে তেতিয়া মাছৰ কাৰণে অনুকূল তেতিয়াহে মাছ আশানুৰূপভাৱে বাঢ়িব নহ'লে আপুনি যিমানেই ভাল খাদ্য নিদিয়ক যিমানেই যি নকৰক কিয় আপুনি আশানুৰূপ উৎপাদন নাপাব আৰু সেই পিএইচটো এই নিৰ্দিষ্ট পৰিমিত হিচাপত ৰাখিবৰ কাৰণে চূণ প্ৰয়োগ কৰিব লাগে ঠিক আছে নিশ্চয় মই কোৱা কথাখিনি ঠিক আছে নিশ্চয় এতিয়া কথাটো হৈছে আমি এতিয়া চূণ আমি বিভিন্ন মানে অৱস্থাত খেতি কৰাৰ গুৰুত্বপূৰ্ণ যে কোনটো চূণ দিম সেইটো তামুলী ডাঙৰীয়া হয় আৰু কিমান দিম এতিয়া মীন পালন আমি যেতিয়া কৰোঁ এতিয়া পুখুৰীত পানী থকা অৱস্থাটো আমি চূণ প্ৰয়োগ কৰিব লাগে এতিয়া মই যোনটো কথা ক'লো যে পুখুৰীটো শুকোৱাৰ সময়ত আমি পুখুৰীটো প্ৰিপাৰেচন কৰি আছো এটা আমি প্ৰস্তুত কৰি তামুলী ডাঙৰীয়া মই মাজতে এটা আপোনাক অকমান কথা এটা সুধি লৈছো এই ধৰক আমি যিখিনি কথা পাতিলো যে পুৰণা পুখুৰী পানী সিঁচিলে কিন্তু মই যদি এই বছৰ যে ৰংপি ডাঙৰীয়াৰ নিচিনা এই বছৰ যদি পুখুৰী এটা খান্দো তেনেহ'লেতো পানী সিঁচাৰ প্ৰশ্ন নাই কিন্তু তলখনত মই অকমান হাল কোৰ মাৰি দিব লাগিব নিশ্চয় এইখিনি মাৰি পেলাই আমি যেতিয়া প্ৰথমতে যদি আমি চূণখিনি ছটিয়াই পেলাই যদি হাল মাৰি চাহ মাৰিও দিওঁ বা পানীখিনি অকণ কোৰ দি পেলাই যদি কৰি দিওঁ চূণটো আৰু ভালকৈ সোমাব মাটিখিনিত তেতিয়া আৰু এটা ফোন আছে মই লৈ লৈছো হেল্ল' হয়তো সংযোগ বিচ্ছিন্ন হৈছে হেল্ল' হয়তো সংযোগ বিচ্ছিন্ন হৈছে আমি আশা কৰিছো পৰৱৰ্তী সময়ত তেওঁৰ লগত আমি সংযোগ স্থাপন কৰিব পাৰিম হয় আৰু এটা কথা মই এই প্ৰসংগত ক'ব বিচাৰো আমাৰ অসমৰ যি মাটিটো স্লাইটলি এচিডিক মানে আমলিক মাটিখিনি গতিকে আমাৰ মীন পালনৰ কাৰণে পানীৰ যিমানখিনি আমাৰ পানীৰ গুণাগুণৰ যিমানখিনি দৰকাৰ মাটিৰো কিন্তু গুণাগুণখিনি আমি বহু ক্ষেত্ৰত চাব লগা হয় অকল পানীয়ে নহয় পানীটো মাটিৰ ওপৰতে থাকিব গতিকে মাটিৰ গুণাগুণৰ লগত পানীৰ গুণাগুণটো ওতঃপ্ৰোতভাৱে জড়িত যদিও এই মীন পালনত আমাৰ পুখুৰীৰ পানী ভাগ এটা মাটিৰ সামান্য অংশৰ লগতে মানে সম্পৰ্কত থাকে তথাপিও সেই মাটিখিনিৰ কিন্তু গুণাগুণটো অতিকৈ বহুত দৰকাৰ গতিকে আমি পুখুৰী প্ৰস্তুত কৰাৰ সময়ত যেতিয়া আমি চূণখিনি প্ৰয়োগ কৰিলোঁ বা আমি দিলোঁ তাৰপিছত চূণখিনি আপুনি যেনেকৈ চহাই দিয়াৰ কথা ক'লে তেনেকৈ চহাই দিলে আৰু এটা এডভান্টেজ পাওঁ আমি কি তাৰ গেছবোৰ যিবোৰ জমা হৈ থাকে বহুদিনৰ পৰা সেইবোৰ নিৰ্গত হৈ গ'ল লগতে চূণখিনিও মাটিত ভালকৈ সোমালে গতিকে আমি ৰোগ সৃষ্টিকাৰী পৰজীৱীবিলাক আমি আগতে ধ্বংস কৰিবলৈ সক্ষম হ'লোঁ পিছত আকৌ বেমাৰ আজাৰ হোৱাৰ পাছত আমি ঔষধ দি এইবোৰ খৰচ ভৰাতকৈ যদি আমি আগতেই যদি আমি সাৱধান হৈ এই প্ৰস্তুতিকৰণটো ভালকৈ কৰোঁ তেতিয়াহ'লে অনাগত দিনত আমি আৰু বহুতখিনি মানে ছিকিউৰ হ'ব পাৰোঁ আমাৰ চিন্তা বহুখিনি কমি যায় খুব গুৰুত্বপূৰ্ণ কথা কিন্তু তামুলী ডাঙৰীয়া এটা কথা আমি ইতিমধ্যে চূণ কিয় দিব লাগে আপুনি অতি প্ৰাঞ্জল ভাষাত ক'লে আমাৰ শ্ৰোতা দৰ্শক মীন পালকসকলে নিশ্চিতভাৱে উপকৃত হৈছে কিন্তু কিমান চূণ দিব কেনেকে দিব কি চূণ দিব চূণৰতো কেইবাটাও প্ৰকাৰ আছে কি চূণ দিব নিশ্চয় মই আপুনি বহুত ভাল কথা সুধিছে পুখুৰীত কি চূণ দিব এতিয়া চূণ কিমান দিব কি চূণ দিব এতিয়া জেনেৰেলি আমাৰ কৃষকসকলে জ্ঞাত যে আমাৰ বজাৰত এভেইলেবল যিবোৰ চূণ আছে প্ৰথমতে মই কৃষি চূণৰ কথা ক'বলৈ গৈছোঁ কৃষি চূণটো সহজলভ্য তাৰ পাছতে পুৰা চূণ বুলি কয় আমাৰ যিটো খাবৰ কাৰণে হয় আৰু মৰা চূণ আৰু এটা আছে আমি কৃষি চূণৰে ভাগ ডলোমাইট বুলি কওঁ ডলোমাইটটো ইমান বহুলভাৱে ব্যৱহাৰ ইমান নহয় কিন্তু কৃষি চূণ পুৰা চূণ আৰু মৰা চূণ এই তিনিটা চূণ ব্যৱহাৰ হয় এতিয়া কথাটো হৈছে এই তিনিটা চূণৰে চুখ বুলি আমি অসমীয়াত যাক কওঁ ইংলিছত যিটো নিউট্ৰেলাইজিং পাৱাৰ প্ৰশমিত কৰাৰ যি শক্তি সেই তিনিটা চূণৰে বেলেগ বেলেগ
এতিয়া যোনটো আমাৰ সবতছে বেছি যোনটো আছে ক্যালসিয়াম অক্সাইড যোনটো আছে খোৱাচোন হয় তাৰমানে আমি স্পষ্ট ভাষাত মীনপালকক এইটো কথা কওঁ যে আপোনালোকে পুখুৰীত হয় পৰাপক্ষত খোৱাচোন বা যাক আপুনি কুইক লাইম বুলি ক'লে সেই চূণটো প্ৰয়োগ কৰিব হয় এতিয়া মই ক'ব খুজিছো যে এই চূণ প্ৰয়োগ কৰাৰ যেটো কথা এতিয়া চূণটো এতিয়া মই কৈছো গুটেকেটা চূণৰে যেটো প্ৰশমিত ক্ষমতাটো বেলেগ বেলেগ আৰু পুৰা চূণৰ অতিকৈ বেছি আমি সিমানলে নাযাওঁ আমি স্পষ্টভাৱে আমাৰ মীনপালকক এটা দিশ নিৰ্ণয় দিব বিচাৰিছো যে আপোনালোকে পুখুৰীত মই আপোনাৰ কথাৰ উদ্ধৃতি দি কৈছো যে আপোনালোকে পুখুৰীত পৰাপক্ষত যেটো খাবৰ কাৰণে চূণ ব্যৱহাৰ কৰা হয় যাক পুৰা চূণ বুলি কোৱা হয় কুইক লাইম বুলি কোৱা হয় সেই চূণটো প্ৰয়োগ কৰিব নহয় জানো কিমান প্ৰয়োগ কৰিব আপুনি মই এটা আপোনাক অনুৰোধ কৰিছো দেখাব খুজিছো মই নিশ্চিত এতিয়া আমি জেনেৰেলি কৃষি ক্ষেত্ৰত হেক্টৰটো বিশেষকৈ ব্যৱহাৰ কৰো মই বিঘাৰ হিচাপত এটা বিঘা অতি ভাল মানে জলকালি বিঘা জলকালি হয় আপোনালোকে এই তালিকাখন চাব পাৰে হয় এই তালিকাখনত প্ৰতি বিঘাত বছৰি কিমান পৰিমাণৰ আমি চূণ প্ৰয়োগ কৰিব তাৰমানে এই মই ৩ নম্বৰত যেটো আছে পুৰা চূণ হেতুৰ লগতে মই কথাটো সীমাবদ্ধ ৰাখিম কাৰণ যেহেতু আমি কৈছো যে আপোনালোকে ভালটো বা যেটো ভাল মানে মই যেটো আটাইতকৈ উপকাৰী বুলি ক'ব বিচাৰিছো আপুনি যেহেতু কৈছে যে পুৰা চূণ অৰ্থাৎ ক্যালসিয়াম অক্সাইড হেতু আটাইতকৈ গুৰুত্বপূৰ্ণ গতিকে পুৰা চূণটো তেখেতে দিব নহয় জানো গতিকে ৩ নম্বৰত যেটো আছে মই সতীৰ্থ কেমেৰা থকা বন্ধুজনক আকৌ অনুৰোধ কৰিছো অকমান দেখুৱাই দিবৰ কাৰণে ৩ নম্বৰত যেটো আছে তাত আপুনি কৈছে যে পিএইচৰ মান যদি 6.5 পৰা 7.5 ভিতৰত হয় তেনেহলে 53 কেজি দিব লাগিব বছৰত বিঘাত বছৰি আৰু আপুনি যদি 6 পৰা 6.5 ভিতৰত পিএইচ থাকে তেনেহলে 133 কেজি অকমান উঠাই দিওক আৰু যদি আপোনাৰ 5 পৰা 6 ভিতৰত থাকে তেতিয়া হলে আপুনি কৈছে 160 কেজি নহয় জানো সাধাৰণতে এইটো হিচাপতে থাকে নহয় জানো এনেকৈ থাকে এতিয়া মই এটা কথা কওঁ এতিয়া কথাটো হৈছে আমি ইয়াতে পিএইচৰ যেটো ৰেঞ্জ আহি গল পিএইচ কেনেকে চাব আমাৰ মানুহে কেনেকে গম পাব হয় এটো এটা গুৰুত্বপূৰ্ণ কথা মই ভাবু আমাৰ যি সকল মীনপালকে ট্ৰেডিশনাল ওয়েত যি মীনপালন কৰি আহিছে তেওঁলোকৰ কাৰণে কথাটো গুৰুত্ব কি তেওঁলোকে যিবোৰ বৈজ্ঞানিক দৃষ্টিভংগী বা পিএইচ জোখা হওক পানীত অক্সিজেন কিমান আছে জানিবলগীয়া এই যিবোৰ সাইন্টিফিক কথা সেইবোৰ কথা তেওঁলোক অনুধাৱন কৰিব অতি দৰকাৰী এতিয়া পিএইচটো তেওঁলোকে জোখাৰ কাৰণে আজি আমাৰ বৈজ্ঞানিক যি মানে পদ্ধতি বহুতে আছে তাৰ ভিতৰত আটাইতকৈ সহজ হৈছে পিএইচ পেপাৰটো অতি কম দামতে বজাৰত উপলব্ধ তেওঁলোকে পিএইচ পেপাৰটো কিনি আনিব লাগিব আৰু পিএইচ পেপাৰৰ লগত এটা বিভিন্ন ৰংচঙীয়া মানে দাগ থকা এটা মান থকা মানে এখন কাগজ পোৱা যায় মই দেখাই দিম ফটোখন আপোনালোকক মই দেখাই দিছো তেনেকুৱা আপুনি যদি আনে বজাৰৰ পৰা তেতিয়া হলে মানে কি হ'ব সেই তাৰ জৰিয়তে জুখিব মানে সুবিধা হয় পিএইচটো আৰু পিএইচৰ মান জানাৰ পাছত আমি সেইমতে আমি চূণ প্ৰয়োগ কৰিব পাৰো এয়া মই দেখাব অনুৰোধ কৰিছো ধৰিলক বহুত মানে পিএইচ পেপাৰখন দেখুৱা বিচাৰিছে নহয় জানো হয় গতিকে অকমান শ্ৰোতা দৰ্শকসকলে যদি লৈ যাব পৰা যায় এই ফটোখন মই সতীৰ্থ কেমেৰা বন্ধুজনক অনুৰোধ কৰিছো মানে ওপৰটো আপুনি দেখুৱাইছে বাৰু আপুনি ধৰক তলৰ যোনটো আছে আমাৰ তলৰ দুটা এই তলৰ একেবাৰে লাষ্টৰটো দেখিছেনে শেষৰটো হয় এইটো এটা মানে কি মই কৈ দিছো পিএইচ পেপাৰখন অতি সহজ পানীত পেপাৰখন তাতে যেতিয়া ডুবাব তেতিয়া পানীত লাগাৰ লগে লগে এটা কালাৰ ৰং তাতে ডেভেলপ হ'ব সেই ৰংটো আমি পিছত কম্পেয়াৰ কৰি পেলাই সেই যিখন কালাৰ টাকা মানে মাপ কাটি তাৰমানে নুৰাটোৰ পৰা আমি কাগজৰ টুকুৰা এটা লম পানীত জুবুৰিয়াই দিম তাৰ ৰংটো বদলি যাব আৰু সেই ৰংটো যিটো ৰঙৰ লগত মিলে তাত লিখা থাকিব যে কিমান পিএইচ নহয় জানো কিমান পিএইচ হয় এতিয়া মই যিখন চাৰ্ট দেখুৱালো তাতে ধৰি লওক আপুনি 6.5 পিএইচ পালে গতিকে 6.5 পিএইচত আমি কিমানখিনি চূণ দিম কোনটো চূণ কিমান দিম এতিয়া আমাৰ কৃষকজনে আমি কোৱা মতে ধৰক খোৱা চূণ যদি তেওঁ বোলে মই দাম কম কৃষি চূণটোকে দিব বিচাৰিছো দিব পাৰে অসুবিধা তাতে একো নাই এনেকুৱা অব্লিগেশনছো একো নাই তেতিয়া কিন্তু পৰিমাণটো সলনি হ'ব বিজ্ঞানটো ইয়াতে আহে গতিকে সেইটো তেওঁ প্ৰথম জুখিব জানিব লাগিব এক নম্বৰ কথা তাৰ পাছত যেতিয়া তেওঁ মানটো পাব সেই মানটো অনুসৰি মই কিমান দিম চূণ সেইটো ওলাব বছৰি এটা কথাটো হৈছে বছৰি দিম বুলি কোৱা বছৰি ধৰক মোক 100 কেজি চূণে লাগিলে এনেকুৱা নহয় যে মই এবাৰতে 100 কেজি চূণ পুখুৰীটোত দি দিম সেইটো আকৌ বহুত ক্ষতিকাৰক কেনেকে দিব গতিকে হয় এই সৰু সৰু কথাবোৰতে আমাৰ বিজ্ঞানটো সোমাই আছে এতিয়া ধৰক মোক 100 কেজি চূণৰ বছৰটোত দৰকাৰ
তাৰ 3 ভাগৰ 1 ভাগ মই পুখুৰী যেতিয়া প্ৰিপাৰেচন মই একদম স্পষ্টভাৱে কৈছো ধৰক মোৰ পুখুৰীটোত আপুনি কোৱাৰ নিচিনা pH আছে 6.5 পৰা 7.5 এবিঘা জলকালি আৰু মোৰ গোটেই বছৰটোৰ কাৰণে পুৰা চুনৰ দৰকাৰ হ'ব 53 কেজি এতিয়া 53 কেজিক মই 3 ভাগ কৰি তাৰ প্ৰথম ভাগটো পন পুখুৰী যেতিয়া সিচি পেলাই মই যেতিয়া প্ৰিপাৰেচন কৰিম যেতিয়া পানীখিনি শুকাই যেতিয়া মই চুনখিনি যেতিয়া ফাটি গৈছিল যে হয় সেইখিনি সময়ত মই 3 ভাগৰ 1 ভাগ দি দিলো দি পেলাই আমি হেৰি কৰিলো হাল বাই বা কোৰ মাৰি দিলো তাৰ বাকি যিখিনি আমাৰ হাতত ৰখি গলে আমি 11টা কিস্তিত ভগাই পেলাই প্ৰতি মাহৰ মূৰে মূৰে ইন্টাৰভেলত আমি বছৰটোৰ কাৰণে দিব লাগে 11টা কিস্তিত ভগাই লম যিখিনি বাকি থাকে 12 মাহে এবছৰ হয় গতিকে কেনেকে আমি ভগাই ডজত মানে দিব লাগিব নাই মানে প্ৰথম আপুনি পুনা মেলাৰ আগতে মাটিত কলে 3 ভাগৰ 1 অংশ হয় মই যেটো বুজিলো ধৰক আপোনাৰ মই ধৰি লৈছো 3 কেজি 3 কেজি যদি গোটেই বছৰত লাগে 1 কেজি মই দিব লাগিব পুনা মেলাৰ আগতে পুখুৰী হিচি পেলাই তলিখন শুকুৱাই লোৱাৰ সময়ত ঠিক আছে বাকি আপোনাৰ ওচৰত থাকিল 2 কেজি 2 কেজিক আপুনি সমানে 10 ভাগ কৰিব কৰি পুনা মেলাৰ পাছত দিব তাৰ মানে পানী হোৱাৰ পিছত বা পুখুৰীত পুনা থকাৰ পিছত সেইটো কেনেকে দিব এতিয়া পুখুৰীত চুন যেতিয়া এতিয়া চাওক যেতিয়া পুখুৰী তলিখন শুকান থাকিব তেতিয়া মই পাউডাৰ ফৰ্মত দিবলৈ আমাৰ সুবিধা হয় ছটিয়াই দিলে মই বুজি পালো পিছতটো পানী থাকিব পানী থাকিলে আমি তেতিয়া গুলি লৈ পেলাই দিম পানীত কিবা দেখুৱাব পাৰিব নেকি আপুনি এনেকুৱা হয় মই দেখাব পাৰিম মই নাই কাৰণ মই এটা কথা তামুলি মই এটা কথা যেটো ভাবু বা বহুত সময়ত উপলব্ধি কৰিছো যে আমাৰ বহু সময়ত প্ৰয়োগ বিধিটো ভুল হোৱাৰ কাৰণে আমি ইচ্ছিত ফলাফল নাপাও বহু সময়ত আমাৰ প্ৰয়োগ বিধি ভুল হয় আপুনি এখন কেলো হয় এখন ফটো চাব হয় মই যে কৈছিলো এখন আমি তেতিয়া এনেকে দিলো হয় তেনেকে আমি ফুকুৱাৰ সময়ত দিলো চুন ফুকুৱাৰ সময়ত এটো দিলো তাৰ পাছত যেতিয়া পানী থাকিব আমি এনেকে ছটিয়াও দিব পাৰো চুনটো এনেকে আমি দিব পাৰো চুনটো এনেকে মানে পানীৰ উপৰি ভাগত দি দিব হয় চুনটো গুলি লৈ দিব লাগিব ঠাণ্ডা হ'ব লাগিব হয় মই কৈছো চুনটো প্ৰথমতে গুলি ল'ব লাগিব তেতিয়া তাৰ বিক্ৰিয়া হয়তো চুন পানীত দিলে গৰম হৈ যায় গৰম অৱস্থাত দিব নালাগে তাক আমি ঠাণ্ডা হ'লে ৰব লাগিব ঠাণ্ডা হোৱাৰ পাছত আমি চুনটো কোন সময়ত দিম ৰাতিপুৱা ধৰক 9টা 10টা বা যিমান ৰাতিপুৱা পাৰি আৰু সেইখিনি সময়ত দিয়াটো ভাল এইটো কাৰণে সেইখিনি সময়ৰ পানীটো অলপমান আমলিক হৈ থাকে একদম ৰাতিপুৱা সময়ত কাৰ্বন ডাই অক্সাইড বেছি থকাৰ ফলত পানীখিনি অলপ এসিডিক হৈ থাকে বা আমলিক হৈ থাকে গতিকে আমি ধৰি লওক 9টা 10টা বজাত আপুনি কমফৰ্টেবলি দিব পাৰে তেনেকে আমি সমভাৱে পৃষ্ঠত ছটিয়াই দিব পাৰো এই ধৰণে চুন দিব লাগে তাৰ পিছত আৰু কিবা কৰিব লাগিব হয় নিশ্চয় তাৰ ওপৰতে গুৰুত্বপূৰ্ণ কথা হৈছে আমি সাৰ প্ৰয়োগ কৰিব লাগে এতিয়া সাৰক লৈ পেলাই বহু কথা আমাৰ এতিয়া অত্যন্ত চলি আছে এতিয়া আমি নিউজতো আমি দেখা পাওঁ যে বহুত পুখুৰীত বোলে ইউৰিয়া দি দিলে বা কেনেকুৱা ধৰণৰ কিছু অভিযোগো আহে মানে হিচাপতকে বেছি দিলে সমস্যা কেতিয়াবা আহে আমি এটা কথা কৈ থওঁ আমাৰ শ্ৰোতা দৰ্শক মীন পালকক যে জৈৱিকে হওক অজৈৱিকে হওক বা মীন পালনত যি প্ৰয়োগ সামগ্ৰী প্ৰয়োগ কৰিব এটো নিৰ্দিষ্ট পৰিমিত হিচাপতহে যেন আপোনালোকে কৰে বিজ্ঞানসন্মত দৃষ্টিকোণেৰে যদি বিজ্ঞানসন্মত দৃষ্টিকোণৰ ব্যতিৰেকে আপোনালোকে মীন পালনত এই সামগ্ৰীসমূহ প্ৰয়োগ কৰে তেনেহলে বিভিন্ন অবাঞ্ছিত সমস্যাক আমন্ত্ৰণ কৰা হ'ব আৰু সেই কথাবোৰ হয়তো স্বাস্থ্যসন্মতৰ দিশৰ পৰা যথেষ্ট ক্ষতিকাৰক হ'ব নহয় জানো এতিয়া আপুনি কওক এতিয়া মই কওঁ চুন দিলো আমি চুন দিয়াৰ আমি 7 পৰা 10 দিন পিছত আমি সাৰ দিব লাগে এটো কথা গুৰুত্বপূৰ্ণ কিন্তু চুন দিলো মই আজি আকৌ অহাকালি বলে পুখুৰীত সাৰ দি দিলো হেতু কিন্তু আমাৰ হেৰি নহয় যুক্তিযুক্ত নাথাকে তাতে এতিয়া সাৰ আমি যেতিয়া 7 দিন পিছত দিম তা সাৰৰ আকৌ আপুনি যেহেতু উল্লেখ কৰিলে জৈৱিক সাৰ থাকে অজৈৱিক সাৰ থাকে এতিয়া জেনেৰেলি আমাৰ জৈৱিক সাৰবোৰ আমি সকলোৱে গমেই পাওঁ যেনেকে জীৱজন্তুৰ যেনেকুৱা আছে গৰু গোবৰ হওক আজি হাঁহ কুকুৰাৰ যে বিষ্ঠা হওক মলমূত্ৰ হওক সেইখিনি গাহৰিৰ মল হওক তাৰপৰা ভাৰ্মি কম্পোষ্টটো আছে আমাৰ এনেকে বহুখিনি আমাৰ অৰ্গেনিক সাৰ আছে আৰু ইনঅৰ্গেনিক আমাৰ আছে জেনেৰেলি আমাৰ মীন পালনত নাইট্ৰজেন ইউৰিয়া আৰু ফসফেট সাৰ সিঙ্গল সুপাৰ ফসফেট বা ট্ৰিপল সুপাৰ ফসফেট সেইখিনি আৰু মিউৰেট অফ পটাছ বা পটাছ জাতীয় সাৰটো আমাৰ ইমান বহুলভাৱে ব্যৱহাৰ নহয় এতিয়া আমি পুখুৰীত চুন দিয়াৰ 7-10 দিন পিছত সাৰটো প্ৰয়োগ কৰিব লাগে তেতিয়া মানে কিয় আপুনি যদি অজৈৱিক সাৰো যদি আপুনি দিয়ে যদি আপুনি চুন দিয়াৰ যদি আগতে দি দিয়ে তেতিয়াহলে ফসফৰাছৰ যি গুণ থাকে সেইটো নষ্ট হৈ যায় আৰু সেই কাৰণে কি হয় ফসফৰাছটো আমাৰ উদ্ভিদ প্লাৱকে প্ৰডাকচনৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰা হৈ যায় এটো অৱশোষণ কৰি লয় মানে মাটিয়ে সেই কাৰণে আমাৰ চুনে ডেষ্ট্ৰয় কৰি দিয়ে ফসফৰাছৰ লগত বিক্ৰিয়া কৰি পেলাই তাক আন উপলব্ধ কৰি পেলাই গতিকে হেতু কাৰণে আমি সদায় সেই গ্যাপটো মেইনটেইন কৰিব লাগে আৰু
15 দিন আমি মাছৰ পোনালৈকে চূণ দিয়াৰ পৰা 15 দিনৰ এটা গেপ ৰাখিব লাগে 15 দিন পিছতহে দিব লাগে মাছৰ পোনাটো মানে চূণ প্ৰয়োগ কৰি প্ৰথম যোনটো হেৰি এই গেপটো সাৰ তাৰ পাছতে আপুনি তাৰমানে চূণৰ পিছত 7 দিন পিছত তাৰ পাছত আপুনি হেৰি কৰিব লাগিব তাত কিবা হিচাপ আছে নেকি কিমান জৈৱিক সাৰ দিম কিমান জৈৱিক সাৰ দিম আছে হিচাপ সবতে আছে নিশ্চয় আপোনাৰ এতিয়া আমাৰ যদি আপুনি ধৰক গোবৰ যদি মই ধৰি লওঁ গোবৰটো আপুনি ধৰি লওক 1800 পৰা 1000 কেজি বছৰি প্ৰতি হেক্টৰত 7.5 বিঘাত 1 হেক্টৰত আমি দিব লাগে তাৰেও তেনেকৈ আমি যেনেকৈ চূণৰ কথা কৈছিলো তাৰো 3 ভাগৰ 1 ভাগ আমি মানে গোটেইখিনি এটা নিৰ্দিষ্ট পৰিক্ৰমাৰ ভিতৰত আছে আৰু গোবৰ একেলগে আমি গোটেইখিনি দিব নালাগে আমি কিস্তিত দিব লাগে প্ৰথম যিমানখিনি গোবৰৰ দৰকাৰ হয় তাৰ 3 ভাগৰ 1 ভাগটো আমি পুখুৰী প্ৰিপাৰেচনৰ সময়টো দিব পাৰো মই জানিব বিচাৰিম এই যে আপুনি খাদ্যৰ কথা ক'লে যে আপুনি বিভিন্ন সাৰ প্ৰয়োগৰ কথা ক'লে আৰু আপুনি কৈছে যে এই সাৰ প্ৰয়োগ কৰাৰ ফলত পুখুৰীত প্ৰাকৃতিক খাদ্যৰ উপলব্ধতা নিশ্চিত হয় এই যে প্ৰাকৃতিক খাদ্যটোনো কি আমাৰ হয়তো শ্ৰোতা দৰ্শকে জানিব ইচ্ছা কৰিব যে কি প্ৰাকৃতিক খাদ্য মাছে কি খায় অকমান ক'ব নেকি নিশ্চয় এটা বৰ সুন্দৰ প্ৰশ্ন এতিয়া বহুত সময়ত আমাৰ এনেকুৱা এটা ভাৱ হয় যে মই পুখুৰীত গোবৰ দিছো গোবৰটো মাছে খায় নেকি বা মই ইউৰিয়া বা সিঙ্গল সুপাৰ ফসফেট সাৰ দিছো সেই সাৰটো মাছে খায় নেকি এগতিকে কি হয় হেতু দিয়াৰ ফলত হয় আপুনি একদম এটা ঠিক কথাই কৈছে মানুহৰ মনত বিভিন্ন ধৰণৰ ধাৰণা নিশ্চিতভাৱে হয় এতিয়া আমি যে সেই ধাৰণাটো স্পষ্ট কৰি দিয়াই আপোনালোকৰ লগত নিচিনা বিশেষজ্ঞসকলৰ মূল উদ্দেশ্য গতিকে আমি পুখুৰীত যে সেই জৈৱিক অজৈৱিক সাৰ প্ৰয়োগৰ কথা ক'লো সেইটো আমি আচলতে দিওঁ পুখুৰীটোৰ উৎপাদক ক্ষমতা বঢ়াবৰ কাৰণে এতিয়া পুখুৰীৰ উৎপাদন ক্ষমতাটো কি এতিয়া পুখুৰীৰ যিটো প্ৰাইমাৰী মানে আমি প্ৰডাক্টিভিটি বুলি কওঁ সেইবোৰ যেনেকৈ আমাৰ ভূপৃষ্ঠ ডাঙৰ গছ বন থাকে তেনেকৈ আমাৰ পুখুৰীটো সৰু কিছুমান খেলুৱৈ জাতীয় যিবোৰ প্লাংটন বা ফাইটোপ্লাংটন হয় প্লাবক বুলি আমি যি কওঁ সেইটো পুখুৰীত আমাৰ অতি দৰকাৰী কিয়নো সেইটো মাছৰ প্ৰাকৃতিক খাদ্য দুটা প্লাংটন আছে এটা জীৱ এটা ফাইটোপ্লাংটন আৰু এটা হৈছে প্ৰাণী প্লাবক এটা হৈছে আপোনাৰ উদ্ভিদ প্লাবক গতিকে এইবোৰ হৈছে তাৰমানে মই যেটো বুজিছো যে পুখুৰীত আমি চকুৰে মনিব নোৱাৰা কিছুমান সৰু উদ্ভিদ জাতীয় বস্তু হয় আৰু কিছুমান সৰু পোক জাতীয় বস্তু হয় যিবোৰ মাছৰ মূল প্ৰাকৃতিক খাদ্য কিবা দেখুৱাব পাৰিব নেকি মই আপোনাক অলপ দেখাব পালে কি হম মই দেখাই দিছো আমাৰ শ্ৰোতা দৰ্শকো কথাটো পৰিষ্কাৰ হ'ব পাৰিব যে কিহৰ কাৰণে আমি গোবৰ দিব লাগে কিহৰ কাৰণে ইউৰিয়া দিব লাগে হয় আপোনালোকে চাব পাৰে মই ফটোখন আমাৰ শ্ৰোতা দৰ্শকলৈ প্ৰক্ষেপ কৰিব অনুৰোধ কৰিছো অতি সুন্দৰভাৱে প্ৰক্ষেপ কৰিছে আপুনি অকমান বুজাই দিয়ক অকমান চাওক এই যে ওপৰৰ যিখন ফটো আছে সেইবোৰ প্ৰাণী প্লাবক বুলি কয় মানে যেটো আপুনি জু প্লাংটন কৰে প্ৰাণী সৰু প্ৰাণী তাৰমানে এইবোৰে হয় কিন্তু মাছৰ খাদ্য কিন্তু খালি চকুৰে আমি দেখা নাপাওঁ এইবোৰ মাইক্ৰস্কোপৰ তলত যেতিয়া অবজাৰ্ভ কৰা হয় তেতিয়া বৰ সুন্দৰ দেখাত এইবোৰ মানে বৰ ধুনীয়া লগা এইবোৰ মাছে খায় আৰু তলত আমাৰ তলৰখিনি উদ্ভিদ প্লাবক খিনিও আছে তলত হেৰিকে তলত আছে গতিকে এইখিনি উদ্ভিদ প্লাবক বা খেলাই জাতীয় যিখিনি আছে উদ্ভিদ প্লাবক এতিয়া এইবোৰ ফটো দিয়া আছে এইবোৰ তো এইবোৰে হৈছে মাছৰ খাদ্য যি আমি খালি চকুৰে দেখা নাপাওঁ আৰু যাৰ কাৰণে আমি পুখুৰীত এই সাৰ প্ৰয়োগ কৰোঁ সাৰ প্ৰয়োগ কৰিলে প্ৰথমতে উদ্ভিদ প্লাবকৰ বৃদ্ধি হয় আৰু যেতিয়াই উদ্ভিদ প্লাবকৰ যেতিয়া বংশবোৰ যেতিয়া বাঢ়ি যায় পপুলেশ্যনটো বাঢ়ি যায় সিহঁতক খাবৰ কাৰণে প্ৰাণী প্লাবকৰ উৎপত্তি হয় তাৰমানে আমি পুখুৰীত পোনা মেলাৰ আগতে এই ধৰণে সাৰ দি পুখুৰীত খাদ্যৰ ভঁৰালটো আমি নিশ্চিত কৰি ল'ব লাগিব নহয় জানো নিশ্চয় আমিতো বাহিৰৰ পৰা খাদ্য মাছক দিওঁ কিন্তু হাজাৰ হওক প্ৰাকৃতিক যিটো খাদ্য এটা দৰকাৰ এটো মাছৰ কাৰণে দৰকাৰ আৰু সিহঁতৰ যিবোৰ সূক্ষ্ম যি সিহঁতৰ তাৰমানে আপুনি কোৱা মতে মই যদি আৰু কিছু সৰল ভাষাত ক'ব যাওঁ আমি ধৰক অসমীয়া মানুহ আমাৰ মূল খাদ্য হল ভাত এই আপুনি যিখিনি দেখুৱাইছে প্ৰাকৃতিক খাদ্য এইখিনি মানে ভাতখিনি আৰু বাকি আপুনি পৰিপূৰকভাৱে বাহিৰৰ পৰা যিখিনি দিব এইখিনি ধৰক দালি ভাজি ধৰক আচাৰ চাটনি এনেকুৱা ধৰণৰ নহয় জানো কিন্তু গোটেইখিনিৰে গুৰুত্ব আছে কিন্তু ভাতখিনি পুনতে লাগিব আৰু যদি আমাৰ প্ৰাকৃতিক খাদ্য বেছি থাকে তেতিয়াহ'লে আমাৰ বাহিৰৰ পৰা দিবলগীয়া খাদ্যৰ পৰিমাণটো কমাই দিলেও হ'ল যি আমাৰ অৰ্থনীতি যোনটো মাছৰ ইকোনমিক্স আছে কালচাৰৰ তাত প্ৰভাৱ পেলাব আমাৰ অলপ নিশ্চিত হবে মোৰ মূলধনী ব্যয়টো কম হলে মোৰ লাভ বেছি হ'ব স্বাভাৱিক কথা আৰু এইবোৰ খালে মাছৰ যিটো কালাৰ হয় মাছৰ যি ৰং মাছৰ যিটো ফুৰ্তি এটো বহুত বেছি হয় ভাল হয় মানে প্ৰাকৃতিক খাদ্য যিহেতু সিহঁতৰ পছন্দৰ খাদ্য এইবোৰ গতিকে আমি সেই বুলি নিয়ন্ত্ৰিত হাৰতে যিটো আমাৰ হার আছে হেতু আমি প্ৰয়োগ কৰিব লাগে পুনৰ আমি এটা কথা কওঁ যে এটো যথেষ্ট এটা বহু চৰ্চিত আৰু বহু বিতৰ্কিত বিষয় বিশেষকৈ ইউৰিয়া আৰু সিঙ্গল সুপাৰ ফসফেট দিয়াৰ ক্ষেত্ৰত গতিকে আমি শ্ৰোতা দৰ্শক মীনপালক বন্ধুসকলক জনাইছো যে আপোনালোকে পৰিমিত নিৰ্দিষ্ট আৰু মীন বিজ্ঞানৰ বিধি অনুযায়ী যেটো হিসাব সেই হিসাব মতে বা সেই নিৰীখ মতে হে পুখুৰীত এই ধৰণৰ প্ৰয়োগ সামগ্ৰী
বা সাৰ প্ৰয়োগ কৰিব নিশ্চয়। নহলে কিন্তু হিতে বিপৰীত হোৱাৰ সম্ভাৱনা দুই কৰিব নোৱাৰি নহয় জানো নোৱাৰি তামুলী ডাঙৰীয়া এইখিনি মই বুজি পালো এইখিনিৰ পিছত এতিয়া আপুনি পুখুৰীত পোনা মেলিব লাগিব তাতো এটা প্ৰশ্ন আহিব যে মই কি পোনা মেলিম কেনেকে মেলিম কিমান জোখৰ মেলিম কি ক'ব আপুনি হয় হয় আমাৰ পুখুৰীটো যেতিয়া প্ৰস্তুত হ'ল তাৰ পাছতে আমাৰ প্ৰথম আমি পোনা মেলিব লাগিলে এতিয়া পোনা মেলাৰ ক্ষেত্ৰত আমাৰ বহুখিনি সাৱধানতা আমি অৱলম্বন কৰিবলগীয়া আছে প্ৰথম কথা আমাৰ এটা অভিযোগ আহে ৰাইজৰ পৰা যে আমাৰ পুখুৰীত মাছ ডাঙৰ নহয় বা ইমানখিনি খোৱালো বোৱালো তথাপিও ডাঙৰ নহয় এটা কথাটো হৈছে প্ৰথম এই পোনাটো আমাৰ কোৱালিটি সিড বা ভাল হ'ব লাগিব এক নম্বৰ কথা আৰু পোনাটোৰ সঠিক আকাৰৰ হ'ব লাগিব সাইজটো আমাৰ সঠিক হ'ব লাগিব এতিয়া যদি আমি টেবুল সাইজ বা ডাঙৰ মাছ পালন কৰিবৰ কাৰণে যদি মেলুতে আমি আঙুলি জোখৰ যেটো ফিংগাৰলিংস বুলি কওঁ 10 পৰা 15 সেন্টিমিটাৰ মানে এইটো জোখৰ হয় যেটো আছে আমি সেইটো আমি এৰাটো ভাল আমি যদি ফ্ৰাই বা যেটো স্পন বা ফ্ৰাই আছে হেখিনি যদি ডাইৰেক্ট কোনোবাই এৰে তেতিয়ালে লস তেওঁলোকে বহুত তাৰ মানে ভৰাল পুখুৰীত আপুনি যেটো পালন কৰিব এটো 10 পৰা 15 সেন্টিমিটাৰ দীঘল আৰু 20 পৰা 25 গ্ৰাম গড় ওজন বিশিষ্ট হ'ব হয় এতিয়া জেনেৰেলি যদি আমি এবিঘা এটা পুখুৰী ধৰো 800 পৰা 1000 টা আমি তেনেকুৱা জোখৰ মাছ আমি দিব পাৰো কিন্তু আজি যিটো যুগ চলি আছে একবিংশ শতিকাত এতিয়া বৈজ্ঞানিক দৃষ্টিভংগীবোৰ সলনি হৈছে এতিয়া আমি যদি অধিক মাছও আমি ষ্টক কৰিব পাৰো মানে অত্যাধুনিক যিবোৰ কৌশল অত্যাধুনিক আমি এনেকুৱা নহয় যে জেনেৰেলি 800 পৰা 1000 বুলি কৈছো কিন্তু যদি আমাৰ কৃষকৰ পুখুৰীত যদি অক্সিজেন যোগান ধৰাৰ এৰেটৰৰ সুবিধা আছে যদি বাহিৰৰ বাটন যন্ত্ৰ যদি আছে বা তেওঁৰ যদি আৰু অন্যান্য যিবোৰ সুবিধা আমাৰ প্ৰয়োজন হয় যদি আছে তেওঁ বেছিকেও পুখুৰীটোত ষ্টক কৰিব পাৰিব কথা নহয় কিন্তু তেওঁ সেই গুটেখিনি কন্ট্ৰোল কৰিব পাৰিব লাগিব পানীৰ গুণাগুণটো কন্ট্ৰোল কৰিব পাৰিব লাগিব পানী তেওঁলোকে সদায় চেক কৰি থাকিব লাগিব কিয়নো যদি আমি কম জায়গাত যদি বেছিকে যদি মাছ ৰাখি দিও আপুনিটো গমে পায় মাছৰ যেটো মানে বিস্তা এটা এমোনিয়া থাকে এমোনিয়া যোনটো আমাৰ নন আয়নিক যেটো ফৰ্ম এটো বহুত টক্সিক হয় গতিকে হেতু ক্ষেত্ৰত কি হ'ব আমাৰ সেই বটাৰ যোনটো এৰেটৰ বাটন যন্ত্ৰৰ যি বটা বা অক্সিজেনৰ পৰিমাণ সেই গুটেই প্যাৰামিটাৰবিলাক কিন্তু সঘনাই চাই থাকিব লাগিব আৰু এনে আমি এবিঘা মাটিত যে কৈছো 800 পৰা যোনটো 1000 এটো আমাৰ নরমাল যোনটো আমাৰ আমি মাছৰ খেতি কৰো তাতে আমি হেতু কৰিব মানে যেটো আমাৰ সাধাৰণ মীন পালকৰ যেটো মীন বিজ্ঞানৰ দৃষ্টিভংগী আৰু আপুনি কৈছে যদি আমি অত্যাধুনিক কৌশললৈ যাওঁ তেতিয়া হলে আমি অধিক মাছ পোনা মেলিব পাৰিম কিন্তু লগতে আমি পানীখিনিও নিৰ্দিষ্ট গুণাগুণত ৰাখিব লাগিব আৰু তাৰ কাৰণে বাটন যন্ত্ৰ ব্যৱহাৰ কৰিব লাগিব বা বিভিন্ন কৌশল প্ৰয়োগ কৰিব লাগিব পিএইচটো আমাৰ জুখি থাকিব লাগিব আমি তাতে যিবোৰ মনিটৰিংটো মানে যাৰ যোনটো মানে মনিটৰিং আছে হেখিনি আমি ভালকে কৰি থাকিব লাগিব আৰু মই ভাবু মানে এইখিনিলে আমি যিখিনি আলোচনা কৰিলো আমাৰ প্ৰশ্নকৰ্তা ৰংপি ডাঙৰে কাৰ্বি আংলঙৰ পৰা ফোন কৰিছিল তেখেতে হয়তো তেখেতৰ সংবিধান গুটেইখিনি পাইছে আৰু তেখেত যদি ইতিমধ্যে অনুষ্ঠানটো উপভোগ কৰি আছে মই তেখেতক অনুৰোধ কৰিম তেখেতে যদি আকৌ আমাক ফোন কৰি তেখেতৰ অনুভৱ জানিব দিয়ে যে তেখেতৰ সংবিধান পাইছে নে নাই বা আৰু যদি কিবা পৰিপূৰকভাৱে জানিব বিচাৰে তেখেতক মই অনুৰোধ কৰিম তেখেতে যদি আমাৰ অনুষ্ঠানটি উপভোগ কৰি আছে তেখেতে আৰু এটা ফোন কৰক আৰু আমাক তেখেতৰ অনুভৱ জানিব হয় এতিয়া আৰু এটা কথা এটা মাছৰ প্ৰজাতি কি প্ৰজাতি এটা প্ৰজাতি এতিয়া আমি আমাৰ অসমত বিশেষকৈ আমাৰ মানুহবোৰে জেনেৰেলি কমনলি আৰু ৰৌ ভকুৱা মিৰিকা বা এই তিনটা মাছ বেছিকৈ খায় বা আৰু মানে নৰমালি সহজতে পোৱা বাকিটো মাছবোৰ খায়ে কিন্তু সহজতে পোৱা একিটা খাই আছে আপোনাৰ আতে সিলভাৰ কাৰ্প গ্ৰাস কাৰ্প কমন কাৰ্প বা এইখিনি যিখিনি মাছ আছে চিনাকি মাছ এই সিলভাৰ কাৰ্প গ্ৰাস কাৰ্প কোনটা এক্সোটিক হলেও এতে সিহঁত আমাৰ পৰিৱেশত আমি সহায় দেখি মানে যদিও বিদেশী মূলৰ মাছ কিন্তু এতিয়া আমাৰ থলুৱা জলবায়ু পৰিৱেশৰ লগত মিলি গৈছে আহি গৈছে বা সকলোৱে চিনি পায় এটা থলুৱা মাছ বুলি কোৱা হয় কয় এতিয়া পুখুৰীটো আমাৰ যেটো পুখুৰী তাত তিনটা স্তৰ থাকে আমি যদি নৰমালি চাওঁ ধৰক ওপৰৰ স্তৰটো মাজৰটো তলৰটো তিনটা ভাগত আমি ভগাব পাৰো ধৰি লওক এতিয়া কথাটো হৈছে কি আমি যে প্ৰথমতে কলো পুখুৰী উৎপাদকতা আমি ইমান সাৰ সাৰ দি পেলাই আমি প্লাংটন বিলাকটো প্ৰডিউস কৰিলো পুখুৰীটোত গুটেই পুখুৰীটোৰ পানী কালিত সেই বস্তুখিনি হিচৰতি হৈ আছে গতিকে আমি যেতিয়া মাছ এৰিম পুখুৰীটোত আমি এটো লক্ষ্য কৰিব লাগিব যাতে সেই তিনিটা স্তৰৰ যি খাদ্য সম্ভাৰ পুখুৰীটোত আছে সেই সকলোখিনি যাতে সঠিকভাৱে ব্যৱহাৰ হয় এতিয়া কথাটো হৈছে কি সেই সঠিকভাৱে ব্যৱহাৰ তামুলী ডাঙৰীয়া আৰু এটা ফোন অপেক্ষাৰত অৱস্থাত আছে মই লৈ লৈছো হেল্ল হেল্ল হয় কোনে কৈছিলে কোৰ পৰা কৈছিলে আমি পুলিয়াঘাট কাৰ্বি আংলঙৰ পৰা কৈছিলো হয় ৰংপি ডাঙৰীয়া হয় ৰংপি ডাঙৰীয়া আপুনি ফোন কৰিছিলে আৰু তেতিয়া আমি আপোনাক কৈছিলো যে আপুনি অনুষ্ঠানটি উপভোগ কৰক আপুনি আপোনাৰ সংবিধান আমাৰ বক্তব্যৰ মাজতেই পাব আপুনি সংবিধান পাইছে আপোনাৰ প্ৰশ্নৰ
ধন্যবাদ ধন্যবাদ আৰু সেয়ে আমাৰ প্ৰাপ্তি আপুনি পাইছো বুলি কৈছে সেয়াই আমাৰ প্ৰাপ্তি আৰু সেয়াই হ'ল কৃষি দৰ্শন বা আমাৰ যেটো ফোন ইন অনুষ্ঠান এই অনুষ্ঠানৰ সৰ্বোত্তম আজি দিনটোৰ সফলতা যি কি নহওক আমি আপোনাক ধন্যবাদ জনাইছো আপুনি আমাৰ লগত সদায় যোগাযোগত থাকিব আৰু আপোনাক আমি অনুৰোধ কৰিম যে আমাৰ প্ৰতিটো উন্নয়ন খণ্ড এলেকাত মীন উন্নয়ন বিষয় আছে আপুনি যোগাযোগ ৰাখিব আৰু আপুনি মীন পালন কৰোতে যেতিয়াই দৰকাৰ হয় আপুনি মীন সঞ্চালকালয়লৈ আহিব আমি আপোনাক যৎপৰোনাস্তি সহযোগিতা আগবঢ়াব সদায় বদ্ধপৰিকৰ থাকিম ধন্যবাদ নিশ্চয় তামুলী ডাঙৰীয়া হেতুৱে প্ৰাপ্তিৰ আনন্দ যে ৰংপি ডাঙৰীয়াই জনাইছে যে তেখেতে পুনতে ফোন কৰিছিল তাৰ পিছত আমি তেওঁক অনুৰোধ কৰিছিল যে আপুনি অনুষ্ঠানটো উপভোগ কৰক আপুনি সমিধান পাব তেখেতে সমিধান পোৱা বুলি কৈছে আৰু আমি নিশ্চিতভাৱে এটো যথেষ্ট শুভ লক্ষণ তামুলী ডাঙৰীয়া কৈ যাওক মই কৈছো এতিয়া আমি যে কলো প্ৰজাতিবোৰ এতিয়া এই মই যে কলো যে খাদ্য সম্ভাৰটো ব্যৱহাৰ কৰিব লাগে এটা কথাটো হৈছে মাছৰ খাদ্যাভ্যাস প্ৰত্যেকটো মাছৰে বেলেগ বেলেগ এটা অতি ইন্টাৰেষ্টিং কথা হৈছে আমাৰ কৃষকসকলে যদি মন কৰে দেখিব যে আৰু এটা ফোন আছে মই লৈ লৈছো হেল্ল' 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 শুনিছো কোনে কৈছে ক'ৰ পৰা কৈছিলে মই বিশ্বনাথৰ গহপুৰৰ পৰা কৈছো গহপুৰ হাৱাজান হয় বাইদেউ কওক কোনে কৈছিলে তাৰমানে হেৰি বাইদেউ আপোনাৰ পৰিচয়টো আপোনাৰ নামটো জানিব পাৰিলে ভাল পাম বাইদেউ আপোনাৰ নামটো জানিব পাৰিলে ভাল পাম পুখুৰী এতিয়া মানে বহুত বেয়া পুনি এটা হ'ল হৈ পেলাই মানে মাছ মৰি গ'ল হয় যোৱাবাৰ আমি মাছৰ খেতিত একেবাৰে পইচা পাতি নাপালোৱে মানে পুনি হ'ল সব মাছখিনি মৰি গ'ল মৰি গ'ল পুনিটো কেনেকুৱা ধৰণৰ পুনি হয় পুনি একদম মিহি পুনি এটা মানে গোটেই পুখুৰীটো ঢাক খাই গৈছিলে হয় ঢাক খাই গৈছিলে গুচাই দিছো চূণ আৰু এতিয়া নিমখ চূণ স্প্ৰে কৰিছো এই পুনিটো মাৰিবলৈ কিবা উপায় আছে নেকি মানে কেতিয়া হৈছে পুনিটো এই সময়ত হৈছে নে কেতিয়া হৈছে আগত হৈছিলে আজি 6 মাহৰ আগত হ'ল হয় এতিয়া সফা কৰিলেও আকৌ হৈ যায় মানে একদম মই আপোনাৰ প্ৰশ্নটো লৈ গৈছো আমাৰ সমল ব্যক্তিলে তেখেতে কৈছে যে ইতিমধ্যে তেখেতৰ পুখুৰীত পুনি সদৃশ এটা আৱৰণ হৈছিল আৰু সকলোখিনি মাছ তেওঁৰ মৰি গৈছিল মাছখিনি মৰি গৈছে হয় এতিয়া ধন্যবাদ আপোনাৰ প্ৰশ্নটোৰ কাৰণে এতিয়া প্ৰথম কথাটো হৈছে মই এটা পুনিটো এতিয়া তেওঁ পুনি বুলি কৈছে তে কোনটো পুনি হৈছে ধৰক এতিয়া মই ইয়াৰ পৰাটো দেখা পোৱা নাই বা গমু পোৱা নাই কিন্তু এই সমস্যাটোতো মাছ মৰাৰ কাৰণটো হৈছে উশাহ মাছে ল'বই নোৱাৰে গোটেইখন এটা মানে হেৰি হৈ যায় তেওঁ নিমখ আৰু হালধি বা এনেকুৱা চূণ আৰু নিমখ তেওঁ প্ৰয়োগ কৰা বুলি কৈছে তথাপিও তেওঁ ভাল ফল পোৱা নাই বুলি কৈছে কিন্তু প্ৰথম কথাটো হৈছে পুনিটো কি ধৰণৰ পুনি এবাৰ যদি দেখিব পালোহেঁতেন তো ভাল আছিলে মই তেওঁক এটা পৰামৰ্শ দিব পাৰো তেওঁ মেনুৱেলি কৰি চাইছে নেকি বস্তুটো তেওঁ মেনুৱেলিও কৰি চাব পাৰে বা বস্তুখিনি এটা চুকত গৈ পেলাই এতিয়া তেওঁ হয়তো এই মুহূৰ্তত আমাৰ লগত লাইনত নাই কিন্তু আপুনি তেওঁক কি পৰামৰ্শ দিব যে মানে তেওঁ ধৰক এনেকুৱা সমস্যাটো কেনে ধৰণে মুকাবিলা কৰিব আপুনি এটা কাম কৰিব পাৰে প্ৰথমতে ৰাসায়নিক দ্ৰব্য আছে নিশ্চয় আছে এটো মাৰিবৰ কাৰণে কিন্তু মই এইটো নেদেখাকে বা তেওঁ এইটো পুনিটো কি ধৰণৰ পুনি এইটো নিজে নিজ চকুৰে নেদেখালৈকে মই হয়তো কোন ধৰণৰ ৰাসায়নিক দ্ৰব্য আপোনাক প্ৰয়োগ কৰিব নকব নোৱাৰো বা নকওঁ আপুনি মেনুৱেলি এবাৰ চেষ্টা কৰিব পাৰে আপুনি গোটেই পুনিখিনি যদি এটা চুকত আপুনি বান্ধিব পাৰে তেনেকৈ মানে শাৰীৰিক কায়িক শ্ৰম দি পেলাই আৰু আমাৰ বিশ্বনাথৰ মীন বিভাগ আছে আমাৰ তাতে জিলাৰ অফিচ আছে তাতে আমাৰ মীন উন্নয়ন বিষয়া বহুসকল আছে আপুনি যদি তেওঁলোকৰ তাতে যেতিয়া ফিল্ডত যাব এবাৰ যদি তেওঁলোকে নিজ চকুৰে বস্তুটো এবাৰ চাব পৰা যায় তেতিয়াহ'লে এটা সঠিক উপায় আমি দিব পৰা যাব আপোনাক ঠিকে যেহেতু বাইদেউ আমাৰ সমল ব্যক্তিয়ে কৈছে যে আপোনাৰ গোটেই সমস্যাটো এবাৰ নিজে চাক্ষুষ অনুধাৱন কৰাটো অত্যন্ত দৰকাৰ আপুনি বিশ্বনাথত জিলা মীন বিভাগৰ কাৰ্যালয় আছে আপুনি যাব আপুনি তাত যোগাযোগ কৰিলে আপোনাক তেওঁলোকৰ বিশেষজ্ঞ আপোনাৰ ক্ষেত্ৰলৈ গৈ আপোনাক যাৱতীয় সমিধান নিশ্চয় প্ৰদান কৰা হ'ব তামুলী ডাঙৰীয়া আপুনি ইতিমধ্যে ক'লে যে কি পুনা মেলিব লাগিব বা তাৰ আগতে কি প্ৰস্তুত কৰিব লাগিব কিন্তু লগতে এটা দিশো আপুনি উনুকিয়াইছিল যে আজিকালি বিভিন্ন নতুন নতুন কৌশল আহিছে বা অত্যাধুনিক কৌশল আহিছে গতিকে এনেকুৱা অত্যাধুনিক কৌশলৰ ভিতৰত মই যিমান দূৰ জানো যে সজা সাজি মাছ পালন এনেকুৱা কথাটো আপোনালোকে কয় এই কথাটো কিবা এটা লাভালাভটো কি ধৰণৰ নিশ্চয় এটা ভাল প্ৰশ্ন উত্থাপন কৰিছে আপুনি আজি আমাৰ আজি বিজ্ঞান আজি উন্নত হৈছে বা মীন বিজ্ঞানো আজি বহুখিনি উন্নতি হৈছে তামিলনাডুৰ আৰু এটা ফোন আছে মই লৈ লৈছো হেল্ল' থ্যাংক ইউ হেল্ল' শুনিছো আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে মোৰ বাহু হৈছে আপোনাৰ 1 কিলোৰ পৰা ওপৰত হ'ল
কওক হা কৈ যাওক বাহু 1 কিলো পৰা ওপৰত হ'ল ওপৰত হোৱাৰ পিছতে আপোনাৰ এতিয়া 2 বছৰ কৰিব বিচাৰিছো পুখুৰীটো অলপ মানে হেলুৱাই পৰিছে হয় হয় এতিয়া হেলুৱাই পৰিলে মানে কি কৰিলে ভাল হ'ব না এটা কথা আপোনাৰ পৰা আৰু অকমান জানি লৈছো পুখুৰীটো কিমান ডাঙৰ আপোনাৰ মোৰ পুখুৰীটো প্ৰায় 3 বিঘা 3 বিঘা কিমান মাছ আছে মাছ আপোনাৰ বাহু প্ৰায় 3000 মান আছে 3 বিঘাৰ পুখুৰী 3000 বাহু আৰু বেলেগ মাছো আছে আন মাছো আছে বেলেগ মাছ নাই বেলেগ মাছ নাই আপুনি চূণ খাদ্য এইসমূহ নিয়মিতভাৱে দি আছে খাদ্যসমূহ এইটো কলিকতা খাদ্য দিছো কলিকতাৰ পৰা খাদ্য দিছো এটা কথা সুধো এই খেলাইটো বাৰু বেয়া গোন্ধাই নেকি আপোনাৰ যোনটো পুখুৰীত হৈছে কিবা এটা বেয়া গোন্ধ আহে নেকি এতিয়া মই চূণ দিব পাৰিম নেকি নাই নাই আপুনি খেলাইটো গোন্ধাই নেকি খেলাইটো বেয়া গোন্ধাই নেকি নুগুন্ধাই ন এতিয়া সমস্যাটো হৈছে যে তেখেতৰ পুখুৰীত খেলাই হৈছে এইটো তেওঁ কেনেকে নিৰ্মূল কৰিব ঠিক আছে কি ক'ব এতিয়া হয় মই কৈছো খেলাইটো বহু কাৰণত হ'ব পাৰে কেতিয়াবা যেতিয়া খাদ্যবোৰ যদি আমি বেছিকে দিওঁ যদি নাইট্ৰজেন ফসফৰাছ জাতীয় যিবোৰ আমাৰ ৰাসায়ন আছে যদি সাৰটো যদি বেছি হৈ যায় এটা কথা কি তেওঁ পুখুৰীত অকল বাহু মাছেই পালন কৰিছে আমি তেনে ক্ষেত্ৰত আমি বায়'লজিকেলি বা জৈৱিকভাৱে যদি কণ্ট্ৰোল কৰিবলৈ কওঁ আমি চিলভাৰ কাপ মাছ তেওঁক এৰিব ক'ব পাৰোঁ ধৰি লওক তেওঁ 50ৰ পৰা 100টা ডাঙৰ সাইজৰ 500 বা এনেকুৱা গ্ৰামৰ যদি চিলভাৰ কাপ পায় তেওঁ এৰিব পাৰিব পুখুৰীটোত চিলভাৰ কাপ মাছটোৱে কি হয় খেলুৱাইটো খায় এক নম্বৰ কথা তেওঁ যেহেতু অকল তেওঁৰ সমস্যাটো এইটো কাৰণে হৈছে নেকি অকল বাহু মাছ বা এটা প্ৰজাতিৰ তেওঁৰ সমস্যাটোৰ কাৰণ বহু হ'ব পাৰে যদি খেলুৱাইটো গোন্ধালেহেঁতেন বা বেয়া জাতীয় হ'লহেঁতেন যদি কেতিয়াবা আমাৰ ৱেষ্ট ৱাটাৰ বা আমি যি লেতেৰা পানী থাকে যে আমাৰ ঘৰৰ আশে পাশে যদি কিবা কাৰণত সেই পানীবোৰ যদি কিবা নলাৰে পুখুৰীত সোমাই তেতিয়া এবিধ খেলাই হয় যে মাইক্ৰ'চিষ্টিছ টাইপৰ যিটো বহুত গোন্ধায় তেনে ইউট্ৰফিকেশ্যন বা আমি অধিক মানে যিটো ৰাসায়ন আছে আমাৰ যিবোৰ আমাৰ সাৰ জাতীয় নাইট্ৰজেন ফসফৰাছ এনেকুৱা বাঢ়ি যায় পুখুৰীত তেনেকুৱা কাৰণেও এইটো খেলাই হয় আৰু কেতিয়াবা খেলাইবোৰ কেতিয়া হয় সাপোজ এতিয়া ধৰি লওক আপোনাৰ পুখুৰীৰ যেতিয়া মাছৰ খাদ্য বহু ধৰণে বা দিছিলে খাদ্য দিয়াৰ মানে উপায়টো সঠিক হোৱা নাই গেলি পচি গৈছে তাৰ পৰা ধৰক সাৰ উৎপাদন হৈছে হৈ হাৰ্মফুল এলগেল ব্লুমবিলাক হৈছে তেনেকুৱা কাৰণত হ'ব পাৰে মানে খেলুৱৈ জাতীয় বস্তুটো গতিকে আমি বায়'লজিকেলি কণ্ট্ৰোল কৰিবলৈ আমি চিলভাৰ কাপ তেওঁ অলপ এৰি দিব পাৰে পুখুৰীটোত ঔষধ বা কেমিকেল বা ৰাসায়ন প্ৰয়োগ কৰাতকে আছে আমি পটককে এইটো প্ৰেছক্ৰাইব নকৰো চিলভাৰ কাপ গ্ৰাছ কাপো মিলিব পাৰিব গ্ৰাছ কাপো মিলিব পাৰিব চিলভাৰ কাপ তামুলী ডাঙৰী আৰু এটা ফোন অপেক্ষাৰত অৱস্থাত আছে মই লৈ লৈছো হেল্ল' হয় শুনিছো আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিলে মই কেলেকিবা কৈছো কোনে কৈছিলে মই অনন্ত গগৈ কৈছো হয় গগৈ ডাঙৰীয়া স্বাগতম আপুনি প্ৰশ্নটি উত্থাপন কৰক হয় স্যাৰ মোৰ পুখুৰীতে বিশেষকৈ মাছবিলাক মৰি গৈছে মানে কি ধৰণে মৰিছে কিবা ঘা লাগি মৰিছে নে ওপৰত কাপ কাপ কৰি মৰিছে নে মানে লক্ষণটো কেনেকুৱা ঘা তেনেকে লগা নাই মানে কাপ কাপ কৰি মৰিছে তো কিমান ডাঙৰ পুখুৰী কিমান মাছ আছে পুখুৰীটো ধৰক আপোনাৰ 10 ফুট 20 ফুট মান দীঘল হ'ব আৰু 20 ফুট দীঘল বিঘা 20 ফুট বহল আৰু দীঘল কিমান দীঘলটো আপোনাৰ 35 ফুট 35 ফুট আৰু 20 ফুট কিমান মাছ মেলিছিলে আপুনি তাত মাছ মেলিছিল আপোনাৰ 10000 কিমান সাইজৰ কিমান জোখৰ বহলো না না মাছৰ জোখবোৰ কিমান মান হ'ব গড়ে নাই নাই মাছৰ যিবোৰ মৰিছে আপোনাৰ তাত যিখিনি মাছ আছে জোখ কিমান জোখৰ মাছ হয় মানে আপুনি পুখুৰীত যিটো পোনা মেলিছিলে সেই পোনাটো কেনেকুৱা সাইজৰ আছিলে মানে কিমান ডাঙৰ পোনা মেলিছিলে আপুনি মাছ পোনাবিলাক হয় পোনাবিলাক এনে লামসাম কিমান মান হ'ব পাৰে মই মানে তাৰ মিষ্টেক কৰিছে তাৰ মানে শুনিছো আপুনি ঠিক ক'ব পৰা অকমান বিঘা পানী কালি কিমান মান হ'ব মাটি হিচাপে ক'লে নহয় 35 ফুট 20 ফুট হয় হয় গতিকে তাত তেওঁ 10000 পোনা মেলিছে আৰু এই যে মাছবোৰ যে মৰিছে মাছৰ গাত ঘাঁ চাই একো আপুনি দেখা নাই গতিকে মাছ মৰিছে কি হ'ব পাৰে হয়তো ষ্টকিং ডেন্সিটিটো তেওঁৰ বেছি হৈছে 10000 তেওঁ এতিয়া সাইজটো কোৱা নাই তেওঁ ফিংগাৰ লিংক যদি এৰিছে তো নিশ্চয় বেছি হৈছে 10000
বহুখিনি হৈছে গতিকে কমাব লাগিব তাৰ পৰা বেলেগ এটা পুখুৰী বা তেওঁ অলপ মাছ উঠাই কাৰণ দিব তেওঁ লাগিব বাহ্যিক কোনো লক্ষণ নাই বুলি কৈছে এতিয়া যদি এটা সৰু ৰুমত 5জন মানুহ থাকিব পাৰে যদি 20জন মানুহ তাতে ভৰাই দিও ঘামি জুমি সবৰ উখা লোৱাত কষ্ট এনেকে মানুহৰে এনেকুৱা ধৰণৰ হৈ যাব গতিকে গগৈ ডাঙৰীয়া আপোনাৰ পুখুৰীৰ যোনটো আপুনি কলে আপুনি তাত পুনা মেলাৰ আপোনাৰ যোনটো পৰিমাণ সেইটো বেছি হৈছে হয়তো গতিকে আপুনি অকন পুনাখিনি পাতলাই দিলে হয়তো এইটো সমস্যা নাইকিয়া হ'ব পাৰে যেহেতু আপোনাৰ মাছৰ গাত কোনো ধৰণৰ ঘাঁ বা কোনো ধৰণৰ তেনেকুৱা বেলেগ ধৰণৰ লক্ষণ নাই গতিকে আমি ভাবিছো যে হয়তো অক্সিজেনৰ হয় মানে ঘনত্বটো বেছি হৈছে অক্সিজেন পোৱা নাই আমাৰ ডিস্ট্ৰিক্টৰ যি জিলা মিন বিষয়া অফিচ আছে তাৰ আপোনাৰ বিষয়া এবাৰ যদি চাই আহে তামুলী ডাঙৰীয়া উপৰজুপুৰি ফোন আৰু এটা ফোন অপেক্ষাৰত অৱস্থাত আছে মই লৈ লৈছো হেল্ল 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 শুনিছো আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিলে মই লখিমপুৰ ডিস্ট্ৰিক্টৰ বিজয়া সমষ্টিৰ জাপজুপৰ পৰা কৈ আছো মোৰ নাম শান্ত বৰা হয় বৰা ডাঙৰীয়া কওক স্বাগতম আপুনি প্ৰশ্নটি উত্থাপন কৰক মোৰ মানে পুখুৰীটো 2 বিঘামান হ'ব হয় মই মানে পুখুৰীটোৰ পৰা আপোনাৰ হেৰি পোৱা নাই মানে আশানুৰূপ উৎপাদন পোৱা নাই তাৰ পৰা একো হেৰি পোৱা নাই মানে ফলৱৰ্তী কৰিব পৰা নাই না মানে ধৰক আপুনি পুখুৰীত হিচাপ মাফিক চূণ খাদ্য খাৰ এইবোৰ প্ৰয়োগ কৰিছে সাৰ প্ৰয়োগ কৰিছো ধৰক আপোনাৰ মাছৰ দানাও দিছো কিমান পোনা মেলিছে আপুনি তাতে মই পোনা আপোনাৰ 7,000 মান মেলো 30 পোনাহে মেলো মই সৰু পোনা নেমেলো মানে কিমান ডাঙৰ হয় এবছৰত আপোনাৰ বিকাবিলাক 2 কেজি 2.5 কেজি হয় তাতকে ডাঙৰ নহয় মানে এবছৰত 2 কেজি হয় যদিতো আপোনাৰ আমি যেটো ভাবো হিচাপটো ঠিকে মানে মাছ আশানুৰূপ ভাবে ডাঙৰ হৈছে যদি এবছৰত 2.5 কেজি হৈছে মাছ আশানুৰূপ পুখুৰীৰ গভীৰতাটো কিমান পানীৰ গভীৰতাটো কিমান আপোনাৰ পুখুৰীৰ ইতিমধ্যে হয়তো সংযোগ বিচ্ছিন্ন হৈছে যে তেখেতে কৈছে যে 2 বিঘা জলকালী পুখুৰী 7,000 মান তেওঁ পোনা মেলে আৰু তেওঁ কৈছে যে যেটো আমাৰ আপুনি ইতিমধ্যে কৈছে আঙুলি জুখৰ পোনা সেই পোনাটোৱে তেখেতে মেলে আৰু বছৰেকত তেওঁ কৈছে যে গাইপতি গড়ে 2 কেজি 2.5 কেজি হয় তথাপিও হয়তো তেখেতৰ কৰবাত কিছু সন্দেহৰ অৱকাশ আছে তেখেতেও যদি আমাৰ সংশ্লিষ্ট মিন বিশেষজ্ঞৰ লগত যোগাযোগ কৰে খণ্ড উন্নয়ন পৰ্যায়ত যি আছে হয় আৰু এটা ফোন আছে তামুলী ডাঙৰীয়া মই লৈ লৈছো হেল্ল শুনিছো আপুনি কোনে কৈছে ক'ৰ পৰা কৈছিলে মই উদালগুৰিৰ পৰা কৈছো কোনে কৈছিলে উদালগুৰিৰ পৰা কৈছো মই জীৱন চেত্ৰী হয় চেত্ৰী ডাঙৰীয়া কওক আপোনাৰ প্ৰশ্নটি উত্থাপন কৰক আপোনাৰ প্ৰশ্নটি উত্থাপন কৰক মোৰ পুখুৰীত বোকা বেছি আছে কি মাছ দিব পৰা যায় পুখুৰীৰ তলিত বোকা বেছি আছে কি মাছ দিব মই থকা পুখুৰীত কি মাছ দিব পৰা যায় বুজি পাইছো আপোনাৰ প্ৰশ্নটি বুজি পাইছো হয় কব আপোনাক সমল ব্যক্তি আপোনাক জনা হয় হয় আপোনাৰ পুখুৰীত বোকা বেছি আছে গতিকে আপুনি যিবোৰ মাছ ধৰক বোকাত থাকে যেনে কমন কাৰ্প মাছটোৱে বোকাৰ পৰা নিজৰ খাদ্য সংগ্ৰহ কৰে মিৰিকা মাছটোৱে বোকাৰ পৰা খাদ্য সংগ্ৰহ কৰে আৰু কিছুমান আপুনি তাতে সেই কমন কাৰ্প বা মিৰিকা জাতীয় মাছৰ লগতে আপুনি পাবদা বা আপুনি মিছা মাছ হয় মিছা মাছ জাতীয় মিছা মাছো অলপ আপুনি কৰিব পাৰে যদি ইচ্ছা কৰে গতিকে বোকাৰ পৰা তেওঁলোকে যেহেতু খাদ্য সংগ্ৰহ কৰি খায় কিন্তু বোকা বেছি থাকাটো এনেও ভাল নহয় আপুনি অলপ বোকা যদি পাৰে যদি সিজনৰ সময়ত খৰাং কালত যদি পাৰে আপুনি অলপ বোকাটো আপুনি উঠাই দিব কিয়নো বোকাত কিছুমান টক্সিক বিষাক্ত গেছৰ সৃষ্টি হয় যেটো গেছে পিছত মাছ বহুখিনি মানে একেলগে যদি বহুত মাছ পিছত যদি মৰি যায় তো আপোনাৰ বহুখিনি লছ হ'ব পাৰে আৰু যদি কিনেবাকে আপোনাৰ পুখুৰীৰ পাৰত যদি কিবা গছ চছ আছে ডাঙৰ তাৰ পৰা যদি পাত সাত অনবৰতে যদি পুখুৰীত পৰি থাকে তেতিয়া হলেও কিন্তু আপুনি যেতিয়া খৰাং দিন আহিব আপুনি পাৰিলে পুখুৰীটো অলপমান পানী খিচি বা যেনেকে পাৰে আপুনি অলপ বোকা উঠাই পেলাই আপুনি যদি কৰে তেতিয়া ভাল হ'ব আৰু এনে বোকা থাকিলে বোকাৰ পৰা খাদ্য সংগ্ৰহ কৰি খোৱা মাছৰ ভিতৰত আপোনাৰ এই আমাৰ কমন কাৰ্প জাতীয় মাছ গ্ৰাছ কাপ নহয় মিৰিকা জাতীয় মাছ হেবোৰে আছে এবোৰ আপুনি কৰিব পাৰে তামুলী ডাঙৰীয়া ইতিমধ্যে মই কথা পাতিছিলো যে সজাহাজি মাছ পালন সজাহাজি এটা লাভটো কি হয় হয় এটা বৰ আপুনি ভাল প্ৰশ্ন কৰিছে সজাত মিন পালন এতিয়া সজাটো মানে কৰা আমাৰ সুবিধাটো কি হয় আমি অতি কম ঠাইত বেছিকৈ মাছৰ উৎপাদন কৰিব পাৰো এটা মই উদাহৰণ দিছো ধৰি লওক এটা বিশাল ধৰক এটা মানে পানী আমাৰ এটা ওয়াটাৰ বডি আছে ধৰক বিল এখনকে আপুনি কল্পনা কৰক ডাঙৰ বিল এতিয়া বিলখনত যদি মই পৰিকল্পিতভাৱে মাছ এৰু
বা মাছ আমি যে ডাঙৰ হৈ ধৰিব যাওঁ আমাৰ যিটো এফৰ্ট লাগে আমাৰ কষ্ট আমাৰ যিখিনি খৰচ ইমান ডাঙৰ জলাশয়ৰ ভিতৰত মাছটো ধৰা মাছটো কেতিয়াবা হাপে ভেঙে খাই আমাৰ অবজাৰভেশ্যন বা আমাৰ লক্ষ্যত নাথাকে আমি দিছিলোঁ ধৰক বহুত মাছ আমাৰ হেৰাইও যাব পাৰে কিন্তু সজাগ আমাৰ অনবৰত আমাৰ চকুৰ আগত থাকে আমি তাৰ হেল্থ তাৰ স্বাস্থ্য কেনেকুৱা হৈ আছে মাছটোৱে আহাৰ খাইছেনে নাই আমি সকলোখিনি পৰ্যবেক্ষণ কৰি থাকিব পাৰোঁ আৰু মাছখিনি ধৰাৰ সময়তো আমাৰ অতি হেৰি আৰু ভাল আৰু পটককৈ আমি গ'লোঁ যেতিয়া দৰকাৰ হ'ল দেখিলোঁ হয় যেতিয়া আমি দেখিলোঁ ধৰক মাছখিনি বেচিব পৰা হৈছে আমি পটককৈ উঠাই পেলাই বেচিবও পাৰিলোঁ তাতে ইমান পৰিশ্ৰম যিটো দৰকাৰ এইটো বহুখিনি কম হয় যি কি নহওক তামুলী ডাঙৰীয়া যথেষ্টখিনি গুৰুত্বপূৰ্ণ দিশ আজি আপুনি উত্থাপন কৰিলে আৰু মই ভাবোঁ যে ঠিক মীন পালনৰ কৰ্মপঞ্জী আৰম্ভ হোৱাৰ অৰ্থাৎ পুনা মেলাৰ প্ৰাক মুহূৰ্তত এই গোটেই কথাখিনি আমাৰ শ্ৰোতা দৰ্শকক বাৰুকৈ আশ্বস্ত কৰিব মই কেৱল একেষাৰতে সামৰণিত আপুনি আমাৰ শ্ৰোতা দৰ্শকসকলক কি পৰামৰ্শ দিব এই পটভূমিত অতি চমুকে সময় হয় মই শ্ৰোতাসকল মোৰ যিসকল আমাৰ অসমৰ কৃষক বন্ধু আছে তেওঁলোকক এটাই অনুৰোধ কৰিম যে আপোনালোকে এটা আমি বহু ফোন কল পাইছোঁ যেনেকৈ আপোনালোকে আগ্ৰহী হৈছে মীন পালনত আপোনালোক আগুৱাই আহক সাহসেৰে আগুৱাই আহক আমাৰ মীন বিভাগ সদায় আপোনালোকৰ লগত আছে আৰু আপোনালোকে সদায় সেই বৈজ্ঞানসন্মত যিবোৰ সৰু সৰু খুটি নাটি কথা মই ক'লোঁ যেনেকৈ pH-টোৱে হওক চূণ কেনেকৈ দিব লাগে সাৰ কেনেকৈ দিব লাগে খাদ্য কি দিব লাগে কেনেকৈ দিব লাগে সেই সৰু সৰু কথাবোৰ আপোনালোকে অতি লক্ষ্য ৰাখক আৰু এটা কথা মই আপোনালোকক অনুৰোধ জনাইছোঁ আমাৰ কৃষকসকলে যিয়ে নকৰক আপোনালোকে সদায় ৰেকৰ্ড কৰিব আপোনালোকে মাছৰ পোনা কেতিয়া মেলিলে আপোনালোকে কিবা লিখি থ'ব বহি এখনত আপোনালোকে কিমান খৰচ কৰিলে কিমান উৎপাদন হ'ল সেইটো অতিকৈ গুৰুত্বপূৰ্ণ যি কি নহওক তামুলী ডাঙৰীয়া যথেষ্ট ব্যস্ততাৰ মাজতো আপুনি আমাৰ মাজলৈ আহিলে আৰু অতি প্ৰাঞ্জল ভাষাত অতি সাৱলীলভাৱে আপুনি অতি উপযুক্ত সময়ত আপুনি যথেষ্ট দিহা পৰামৰ্শ নিদান প্ৰদান কৰিলে আপোনাৰ বক্তব্য আৰু প্ৰশ্নোত্তৰলানিয়ে নিশ্চিতভাৱে আমাৰ শ্ৰোতা দৰ্শকসকলক বাৰুকৈ উপকৃত কৰিব আমি আপোনাক ধন্যবাদ জনাইছোঁ লগতে ধন্যবাদ জনাইছোঁ আমালৈ ফোন কৰা সমূহ শ্ৰোতা দৰ্শকক আৰু যিসকলে চেষ্টা কৰিও আমাৰ লগত সংযোগ স্থাপন কৰিব নোৱাৰিলে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ সৰ্বশেষত সংশ্লিষ্ট সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আৰু আপোনাক আকৌ এইদৰে লগ পোৱাৰ আশাৰে আজিলৈ তেন্তে আমি উঠিছোঁ ধন্যবাদ নমস্কাৰ নমস্কাৰ